So hello student, welcome to ND Education. আজি এটা নিউ ভিডিও মই তোমালোকৰ মাজলৈ লৈ আহিছো আৰু আজি এই ভিডিওটিত ডিসকাস কৰিম কেইটামান ইম্পৰ্টেন্ট স্কলাৰশিপৰ ওপৰত। ওকে, সো তোমালোকে হয়তো গম পাইছা যে আমাৰ বিদ্যাসাৰথী নামৰ এটা পৰ্টেল আছে যিটোত ধৰা যেনেকৈ আমাৰ এনএছপি পৰ্টেল আছে, বাদিফ ষ্টাডি পৰ্টেল আছে, হেনেকৈ বিদ্যাসাৰথী নামৰ এটা পৰ্টেল আছে যিটোত তোমালোকে স্কলাৰশিপ বিলাক এপ্লাই কৰিব পাৰা। সো এইবাৰ 2026 বৰ্ষৰ বাবে নতুনকৈ কিছুমান স্কলাৰশিপ আহিছে। ওকে, তোমালোকৰ ক্লাছ 11 পৰা আৰম্ভ কৰি ক্লাছ 12 তাৰপিছত গ্ৰেজুৱেশ্যন কৰা, আণ্ডাৰ গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট সকলোবিলাক ষ্টুডেণ্টৰ বাবে স্কলাৰশ্বিপসমূহ মই লৈ আহিছোঁ। চ' আজিৰ এই ভিডিঅ'টিত সকলোখিনি ডিছকাছ কৰিম, কোনকেইটা স্কলাৰশ্বিপ পাব্লিছ কৰি দিয়া হৈছে, কি এলিজিবিলিটি হয়, কেনেকৈ এপ্লাই কৰিব লাগিব, ডকুমেণ্ট কি, কিমান টকা পাবা, এই সকলোখিনি কথা মই ডিছকাছ কৰিম। লগতে কেনেকৈ তোমালোকে ইয়াত এই পৰ্টেলটোত এপ্লাই কৰিবা সেইখিনি মই ষ্টেপ বাই ষ্টেপ পাৰিলে দেখাই দিম বা তোমালোকক বস্তুখিনি মই বুজাই দিম। ওকে, চ' ভিডিঅ'টি স্কিপ নকৰাকৈ তোমালোকে চাই থাকা। ওকে, চ' যদি আমি ব্ৰাউজ এভেইলেবল স্কিম, অৰ্থাৎ এতিয়া ইয়াত নতুন নতুন স্কলাৰশ্বিপ আহি থাকে ন। চ' এতিয়া কোনকেইটা স্কলাৰশ্বিপ আছে সেইখিনি তোমালোকক মই কৈ দি আছোঁ। চ' ফাৰ্ষ্ট তোমালোকে দেখা পাব পাৰা ক্লাছ 11 ষ্টুডেণ্টৰ বাবে আৰবিন্দ ফাউণ্ডেশ্যন স্কলাৰশ্বিপ ফৰ ক্লাছ 11 ষ্টুডেণ্ট। ওকে, কিমান দিব? 5,000 ফৰ 1 year। এবছৰৰ বাবে তোমালোকৰ 5,000 দিব। দেন আৰু পিছত চিলেক্ট হ'লে আকৌ ৰিনিউৱেল কৰিব পাৰিবা। দেন আকৌ তোমালোকক 5,000 দিব। চ' ইয়াৰ যদি এলিজিবিলিটিখিনি তোমালোকে চাব খোজা, চ' কিমান লাগিব? মিনিমাম 50% থাকিব লাগিব ক্লাছ 10ত, দেন হাই ছেকেণ্ডাৰী ক্লাছ 11ত হ'ব লাগিব। ওকে, আৰু ফেমিলি ইনকাম, তোমালোকৰ ফেমিলি ইনকাম 5 লাখতকৈ ওপৰত হ'ব নালাগিব, এনুৱেল ফেমিলি ইনকাম। ওকে, চ' এইখিনিয়ে হ'ল। আৰু ইয়াত কি আছে তোমালোকৰ চোৱা, দিছ স্কলাৰশ্বিপ ইজ ৰিজাৰ্ভ ফৰ গাৰ্ল ষ্টুডেণ্ট। চ' গাৰ্ল ষ্টুডেণ্টৰ বাবে 50%, য়েছ। চ' 50% স্কলাৰশ্বিপ ছোৱালীৰ বাবে ৰিজাৰ্ভ আছে। চ' ছোৱালীবিলাকৰ বাবে এটা ভাল সুযোগ, এইটো তোমালোকে কৰিব পাৰা। বাকী ল'ৰাও কৰিবা, কাৰণ 50%। বাকী গোটেইখিনি জেনেৰেলৰ বাবে, মানে ল'ৰা ছোৱালী গোটেইখিনি ইনক্লুড কৰি কিনে। আৰু এইটো হেল্প ডেস্ক নাম্বাৰ এটা দিছে। চ' কিবা কনফিউজন থাকিলে ইয়াত হেল্পলাইনত তোমালোকে সুধি চাব পাৰা। এণ্ড দেন কি ডকুমেণ্ট লাগিব চোৱা, প্ৰুফ অফ আইডেণ্টিটি এণ্ড এড্ৰেছ, এইবিলাক আধাৰ কাৰ্ড এটচেট্ৰা লাগিব। দেন ক্লাছ 10ৰ মাৰ্কশ্বিট, ইনকাম চাৰ্টিফিকেট ইজ মেণ্ডেটৰী এভৰিৱেৰ। এণ্ড বেংক পাছবুক থাকিব লাগিব তোমালোকৰ। আৰু 11ত এডমিশ্যন লোৱা, অৰ্থাৎ কলেজত এডমিশ্যন লোৱা যিখন ৰিচিপ্ট, টিউশ্যন ফি ৰিচিপ্টে হওক, এডমিশ্যন ৰিচিপ্ট, সেইখন লাগিব। এণ্ড দেন বনাফাইড চাৰ্টিফিকেট লাগিব। তুমি কলেজ বা স্কুলৰ পৰা এখন লিখাই আনিব লাগিব, বনাফাইড চাৰ্টিফিকেট, যে তুমি সেই কলেজ বা সেই স্কুলখনত পঢ়ি আছা। চ' সেই বনাফাইড চাৰ্টিফিকেটখন তোমালোকক লাগিব ইয়াত এপ্লাই কৰাৰ সময়ত। ওকে, এতিয়া আহা নেক্সট কিবা স্কলাৰশ্বিপ আছে নে চাওঁ। চ' ইয়াৰ পিছত ৰিনিউৱেল নহয়, ৰিনিউৱেল হ'ল যিসকলে যোৱা বছৰ চিলেক্ট হৈছে তেওঁলোকে এই ৰিনিউৱেলখিনি কৰিব লাগিব। ওকে, চ' ইয়াত যিসকলে অলৰেডি চিলেক্টেড হৈছে তোমালোকে ৰিনিউৱেল কৰিব লাগিব। আৰু যদি এইবাৰ প্ৰথম এপ্লাই কৰিব খুজিছা তেতিয়া ৰিনিউৱেল লিখা নথকা, ইয়াত যেনেকৈ প্ৰথমটোত ৰিনিউৱেল বুলি লিখা নাই, চ' এনেকৈ এপ্লাই কৰিব পাৰিবা। ওকে, চ' ইয়াৰ পিছত আকৌ চাওঁ আমি ৰিনিউৱেলকৈ আছে। য়েছ, আৰু এটা আছে পষ্ট গ্ৰেজুৱেশ্যন কৰ্চৰ বাবে। পষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। চ' তেওঁলোকক কিমান দিব? 30,000। য়েছ, এইটো বেছি এটা এমাউণ্ট দিব তোমালোকক, 30,000 পাৰ ইয়াৰ দিব। চ' ইয়াৰ যদি এলিজিবিলিটিখিনি চোৱা, যিসকলে অলৰেডি গ্ৰেজুৱেশ্যন কৰিছা, 50% ক্লাছ 10ত থাকিব লাগিব, ক্লাছ 12তো 50% থাকিব লাগিব, আৰু গ্ৰেজুৱেশ্যনতো তোমালোকৰ 50% থাকিব লাগিব। চ' এইখিনি যদি তোমালোকৰ আছে, দেন তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে এতিয়া পষ্ট গ্ৰেজুৱেশ্যন বা পিজি ডিপ্ল'মা কৰ্চ পঢ়ি থাকিব লাগিব। ওকে, চ' এইখিনিয়ে হ'ল। আৰু এনুৱেল ইনকাম 5 লাখৰ ওপৰত হ'ব নালাগিব, সকলোখিনি প্ৰায় ছেম। আৰু ইয়াৰ যিখিনি ডকুমেণ্ট হয়, ডকুমেণ্টখিনিও ছেম, তোমালোকে ইয়াত চেক কৰি ল'বা। ওকে, চ' ইয়াৰ পিছত তোমালোকে চোৱা আকৌ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চ, অৰ্থাৎ যিসকলে গ্ৰেজুৱেশ্যন কৰি আছে, BSc, BA, BTech এনেকুৱা কৰ্চবিলাক কৰি আছে, চ' তেওঁলোকৰ বাবেও এইখিনি দিছে। চ' তোমালোকৰো 50% 10, 12, ওকে, 10, 12 বা যিসকলে ডিপ্ল'মা কৰিছে, চ' তোমালোকৰ 50% থাকিব লাগিব, মিনিমাম 50% থাকিব লাগিব। আৰু বাকী তোমালোকে 20,000 লাভ কৰিবা যদি চিলেক্টেড হোৱা। এণ্ড দেন এই ডকুমেণ্টখিনি ছেম আছে। ওকে, সকলোবিলাক ক্লাছৰ বাবে হয়, আৰু বেলেগ বেলেগ কোম্পানীৰ ফালৰ পৰাও স্কলাৰশ্বিপ আছে, মই দেখাই আছোঁ, ডণ্ট ৱৰি। ওকে, ইয়াৰ পিছত তোমালোকৰ আণ্ডাৰ গ্ৰেজুৱেট কৰ্চৰটো ক'লোঁ মই, গ্ৰেজুৱেশ্যন কৰ্চৰ কৰিলোঁ। ইয়াৰ পিছত যিসকলে ধৰা ডিপ্ল'মা কৰি আছে, কিবা ডিপ্ল'মা কৰ্চ, পলিটেকনিক কৰি আছা, ANM কৰি আছা, GNM কৰি আছা, চ' তোমালোকৰ বাবেও এইটো স্কলাৰশ্বিপ হয়। চ' তোমালোকে এইটোত ক্লিক কৰি কিনে ইয়াত চাব পাৰা কি এলিজিবিলিটি। ক্লাছ 10ত 50% থাকিলেই হ'ব। এণ্ড দেন ANM বা GNM এই দুটা কৰ্চত থাকিব লাগিব, বা ডিপ্ল'মা কৰি থাকিলেও হ'ব। চ' এইখিনি আৰু তোমালোকৰ ডকুমেণ্টৰ লিষ্টটো তলত দেখাই দিম। আৰু লগতে মেক্সিমাম তোমালোকে 15,000 মান লাভ কৰিবা। ডকুমেণ্ট এইখিনিয়ে, তোমালোকৰ আইডেণ্টিটি প্ৰুফ বা ইনষ্টিটিউটৰ বনাফাইড চাৰ্টিফিকেট, এই সকলোখিনি লাগিব। ওকে, এণ্ড দেন ইয়াৰ পিছত ITI, যদি কোনোবা ষ্টুডেণ্টে ITI কৰি আছে, চ' তোমালোকৰ বাবেও হয়। তোমালোকৰ
10ত মিনিমাম 50% থাকিব লাগিব ওকে বাকিখিনি সেমে হয় আৰু কিমান টকা লাভ কৰিবা 5000 যদি সিলেক্টেড হোৱা সো ইয়াৰ পিছত ITI কোৰ্সৰ বাবে কলো and then class 12 yes class 12ত পঢ়ি থকা বিলাকো হ'ব যদি এবাৰ class 12ত পঢ়ি আছা হাই সেকেন্ডাৰী দিবা তো ফাইনাল দিবা বাট এতিয়া যদি ক্লাস 12তে আছা সো তোমালোকে এপ্লাই কৰিব পাৰিবা তোমালোকৰ এইখিনি সেম তোমালোকে যদি সিলেক্টেড হোৱা দেন 5000 লাভ কৰিবা ওকে বাকিখিনি সব সেম and then আকৌ এটা নতুন স্কলাৰশিপ এই স্কলাৰশিপটো হল শ্ৰী সম্প্ৰদা সিং ৰিনিউৱেল এটো ৰিনিউৱেলটো নহয় মই আমি ৰিনিউৱেল নোহোৱা স্কলাৰশিপ এটা চাইলো ওয়েট সো এনেকে বহুত স্কলাৰশিপ আহি থাকে তোমালোকে ইয়াত চেক কৰি চাব পাৰা সো এইটো ৰিনিউৱেলৰ অনলি ৰিনিউৱেলৰ বাবে দিছে অৰ্থাৎ যিসকলে অলৰেডি সিলেক্টেড হৈছে এই যেটো সম্প্ৰদা সিং সো ইয়াৰ পিছত তলত ইয়েস গভৰ্ণমেণ্ট অৰ্থাৎ এই বিদ্যাসাৰথী পৰ্টেলৰ ফালৰ পৰা NSTL তোমালোকে জানা এইটো গভৰ্ণমেণ্টৰ হয় সো তাৰ ফালৰ পৰাই স্কলাৰশিপ এটা দিছে পাৰ্সুইং পোষ্ট গ্ৰেজুৱেট সো পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্টৰ বাবে খিনি চাও পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্টৰ কি থাকিব লাগিব 12ত 50% ডিপ্লোমা যদি কৰিছা ডিপ্লোমাটো 50% লাগিব অৰ্থাৎ সকলোতে 50% হলে হ'ব বেছি পাৰ্সেন্টেজ চোৱা নাই তোমালোকৰ আৰু কি কোৰ্স কৰিব লাগিব তোমালোকে এমটেক কৰি থাকিলে হ'ব এমসিএ কৰি থাকিলে হ'ব বা এমএসসি কৰি থাকিলে হ'ব বা এমবিএ এইকেইটা কোৰ্স কৰি থাকিলেহে তোমালোকে এলিজিবল হবা ওকে সো ইয়াৰ বাবে কি কোৰ্সৰ কিছুমান স্পেশালাইজেশন থাকে ন ধৰা যিসকলে আইটি অৰ্থাৎ কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং কৰে তাৰ স্পেশালাইজেশন যেনে সফটওয়্যাৰ ডেভেলপমেন্ট হ'ব পাৰে ডাটা সায়েন্স ব্লকচেইন ফিনটেক ফুল স্টেক ডেভেলপমেন্ট দেন জাভা AI robotics এইবিলাক কোৰ্স যদি কৰি আছা তোমালোকে ইয়াত এপ্লাই কৰিব পাৰিবা ওকে এন্ড দেন ম্যাক্সিমাম আপ টু 30000 দিব তোমালোকে যদি সিলেক্টেড হোৱা আৰু লাষ্ট ডেটটো ইয়াত চাব পাৰা 30 তাৰিখে হয় জানুৱাৰী ওকে আৰু ফ্যামিলি ইনকাম কিমান হ'ব লাগিব 6 লাখৰ ওপৰত হ'ব নালাগিব ওকে সো এইখিনি আমি চাই ললো সো ডকুমেন্ট খিনি তোমালোকে চাই লোৱা কি ডকুমেন্ট আছে ক্লাস 10 12 ৰ এইখিনি লাগিব আৰু বেংক পাসবুক বনাফাইড সাৰ্টিফিকেট ইনকাম সাৰ্টিফিকেট এই সকলোখিনি ডকুমেন্ট তোমালোকৰ লাগিব আৰু যদি কিবা কনফিউজন আছে তলত দিয়া ইমেইল আইডিটোত তোমালোকে কন্টাক্ট কৰিব পাৰা ওকে সো গ্ৰেজুৱেচনৰ খিনি চালো এন্ড ইয়াৰ পিছত তোমালোকে যদি ওয়েট পোষ্ট গ্ৰেজুৱেট কোৰ্স কৰি আছা তেতিয়া তোমালোকে 30000 লাভ কৰিব পাৰিবা ওয়েট আমি পোষ্ট গ্ৰেজুৱেটটো চালো চাগে এতিয়া yes পোষ্ট গ্ৰেজুৱেট চালো মই গ্ৰেজুৱেচনৰটো চাই দি আছো 1 মিনিট সো yes সো গ্ৰেজুৱেচন অৰ্থাৎ তুমি যদি বিটেক কৰি আছা বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰি আছা বা BCA কোৰ্স কৰি আছা তেতিয়াহে তোমালোকে এইটো স্কলাৰশিপ এপ্লাই কৰিব পাৰিবা ইয়াত বিভিন্ন ধৰণৰ বেলেগ আছে ন সো সকলো কেইটা স্কলাৰশিপতে তুমি এপ্লাই কৰিব পাৰিবা যে এটাত কৰিলে আনটোত নোৱাৰিবা হেনেকুৱা নহয় ওকে সো যোনটোত সিলেক্ট হোৱা হেতুৰ পইচাটো পাবা জাস্ট সো এইখিনি হয় আৰু কিমান 25000 টকা দিব যদি সিলেক্টেড হোৱা আৰু 6 লাখৰ ওপৰত হ'ব নালাগিব বাকিখিনি ঠিকে আছে বাকি সব সেম আছে এন্ড দেন মই স্পিডত কৈ গৈছো যেহেতু ভিডিওটো দীঘল হ'ব পাৰে তোমালোকক তথাপিও মই এই লিংকটো দি দিম বা ইয়াত গৈ কিনে তোমালোকে নিজে চেক কৰি চাব পাৰিবা ওকে সো ইয়াৰ পিছত আৰু তোমালোকৰ আন্ডাৰ গ্ৰেজুৱেটৰ বাবে কলো পোষ্ট গ্ৰেজুৱেটৰ বাবে কলো এন্ড দেন আৰু এটা আছে চিমিলাৰ ইগনিশন মিন্স SIM স্কলাৰশিপ তো চাব পৰা ITI ষ্টুডেন্টৰ বাবেও হয় ITI ষ্টুডেন্টৰ কি লাগিব 50% মিনিমাম লাগিব 2 লাখৰ ওপৰত এইটো 2 লাখৰ ওপৰত তোমালোকৰ এনুৱেল ইনকাম হ'ব নালাগিব আৰু সিলেক্টেড হলে তোমালোকে 10000 কৈ পাবা ওকে সো এইখিনি আছিল আৰু ইয়াত ডকুমেন্ট খিনি চাই ল'ব পাৰা তোমালোকৰ বেংক পাসবুক বা এইখিনি সেমে বেংক পাসবুক এইখিনি সকলোৰে লাগে সো ডকুমেন্ট এইখিনি আছিল আৰু ইয়াত এলিজিবিলিটি খিনি কৈ দিলো তোমালোকৰ ITI পঢ়ি থাকিব লাগিব যিসকলে ITI ৰ বাবে কৰিবা ওকে বা যিসকলে বিটেক বা BE বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰি আছে তোমালোকে এপটো এপ্লাই কৰিব পাৰিবা বাট তোমালোকৰ ক্লাস 10 12ত বা যদি ডিপ্লোমা কৰিছা তোমালোকৰ 50% থাকিব লাগিব 50% থাকিলেহে তোমালোকে ইয়াত এলিজিবল হবা ওকে সো আৰু সিলেক্টেড হলে 50000 50000 টকা তোমালোকে লাভ কৰিবা আৰু 3 লাখৰ ওপৰত তোমালোকৰ ফ্যামিলি ইনকাম হ'ব নালাগিব ওকে বাকি ডকুমেন্ট খিনি সেম আছে সো ইয়াৰ পিছত আকৌ তোমালোকৰ ডিপ্লোমা যিসকলে ডিপ্লোমা কৰি আছা পলিটেকনিক কৰি আছা বা এনেকুৱা ডিপ্লোমা কোৰ্সত আছে সো তোমালোকৰ 60% লাগিব 10 12ত এন্ড দেন তোমালোকে 20000 টকা লাভ কৰিবা আৰু ইয়াৰ ফ্যামিলি ইনকাম লিমিট হল 3 লাখ ওকে সো ইয়াৰ পিছত আকৌ দুটা আহিছে অটো ড্ৰাইভাৰ চিলড্ৰেন যিসকলৰ ধৰা অটো ড্ৰাইভাৰ হয় এটো আই থিংক IOCL ৰ ফালৰ পৰা এটো চাইলো আমি নতুনকৈ কিবা এটা আহিছে ওকে সো ইন্ডিয়ান অইল পেট্ৰনছ প্ৰাইভেট লিমিটেড ওকে অৰ্থাৎ ইন্ডিয়ান অইলৰ ফালৰ পৰা দিব সো ইয়াত এলিজিবিলিটি কি হয় তোমালোকৰ মিনিমাম 60% থাকিব লাগিব 10ত এন্ড অনলি
কৰ্ণাটক আৰু তামিলনাডু ষ্টেটৰ বাবে হয় বাকী আমি অসমৰ বিলাকে নোৱাৰিম তথাপিও তোমালোকে এইখিনি চাই লোৱা যদি তাৰ হয় তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা ওকে সো এইখিনি স্কিম হয় আৰু নতুন নতুন আহি থাকে তোমালোকে এই পৰ্টেলটোত আহি কিনে চেক কৰি চাব পাৰিবা সো এতিয়া এপ্লাই কেনেকৈ কৰিবা সো এপ্লাই কৰাৰ আগতে তোমালোকে ইয়াত যিটো সাইন আপ অপচন আছে তলত এইটো দেখাব পৰা সাইন আপ অপচন এটা সাইডত সো এই সাইন আপ আপত গৈ কিনে তোমালোকে ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ আগতে মই দেখাই দিওঁ ফাৰ্ষ্ট তোমালোকে এই পৰ্টেলটোত আহিবা কেনেকৈ ওকে সো যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিবা ব্ৰাউজাৰত তুমি বিদ্যা সাৰথি বুলি সাৰ্চ কৰি দিবা বিদ্যা সাৰথি ওকে বিদ্যা সাৰথি পৰ্টেল বিদ্যা সাৰথি বুলি আহিলে তোমালোকৰ বিদ্যা সাৰথিৰ যিটো অফিচিয়েল পৰ্টেল এই অফিচিয়েল পৰ্টেলটো তোমালোকৰ সন্মুখত এনেকৈ আহি যাব আৰু ইয়াত এই কোণাৰ পিনে এইবোৰ কন্টিনিউ কৰি দিবা কোণাৰ পিনে গ'লে এটা সাইন আপৰ অপচন আছে সো সাইন আপত গৈ তোমালোকৰ সকলোখিনি ডিটেইলছ দি দিবা ওকে সো ইয়াত কি কেনেকৈ দিব লাগে ইয়াত আছে মানে তোমালোকৰ সকলোখিনি ঠিক ঠাক হ'ব লাগিব সো ইয়াত তোমালোকৰ নিজৰ নাম ডেট অফ বাৰ্থ ইমেইল আইডি বা এটা পাছৱৰ্ড বনাই তোমালোকে এইটো সাবমিট কৰি দিবা আৰু সাইন আপ কৰাৰ পিছত তোমালোকে বা গুগল একাউণ্ট দিও সাইন আপ কৰিব পাৰিবা ইয়াৰ পিছত এইটো যিটো লগইন অপচন আছে লগইন অপচনত গৈ তোমালোকৰ ডিটেইলছখিনি দি কিনে লগইন কৰিব লাগিব ওকে ধৰা মই মোৰ এইটো যে লগইন কৰি দেখাই দি আছো যদি মই লগইনত যাওঁ তো ষ্টুডেণ্ট ইয়াত মই বিভিন্ন স্কলাৰশ্বিপ এপ্লাই কৰিছিলোঁ সো ইয়াত সকলোখিনি ষ্টেটাছ দেখাই আছে সো এতিয়া যদি তোমালোকে এপ্লাই কৰা দেন পোনপ্ৰথমে তোমালোকৰ ইয়াত প্ৰফাইল কমপ্লিটৰ এটা অপচন আহিব ওকে অৰ্থাৎ তোমালোকৰ নিজৰ ডিটেইলছখিনি দি কিনে বা তোমাৰ কি পঢ়ি আছা ক'ত পঢ়ি আছা ওকে এডমিশ্যন ফিজ কিমান হয় তোমালোকৰ কলেজৰ এড্ৰেছ কি সকলোখিনি দি কিনে এই প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ওকে মই সকলোখিনি ইয়াত কৰি দিছোঁ সো তোমালোকৰ যদি কিবা কনফিউজন হয় প্ৰফাইল কমপ্লিট কৰাত বা এপ্লাই কৰাত মোক জাষ্ট মেছেজ কৰিলে হ'ল সো যেতিয়া প্ৰফাইলটো কমপ্লিট কৰিব পাৰিবা ন তেতিয়া 100% প্ৰফাইল কমপ্লিট বুলি দেখাব ইয়াৰ পিছত ওপৰত যিটো চাৰ্চ এণ্ড এপ্লাই স্কিম বুলি এটা অপচন আছে ন তাত ক্লিক কৰিলে তোমালোকে এলিজিবল হোৱা গোটেইখিনি স্কলাৰশ্বিপ এনেকৈ আহি যাব আৰু তাত এপ্লাইত গৈ কিনে তোমালোকে সাবমিট কৰি দিলে জাষ্ট এপ্লাই হৈ যাব ইমান টান প্ৰচেছ নহয় তথাপিও মই কৈ দিছোঁ যদি তোমালোকৰ প্ৰব্লেম হয় এপ্লাই কৰাত মোক কণ্টেক্ট কৰিলে হ'ল মই তোমালোকৰ এপ্লাইটো কৰি দিব পাৰিম ওকে সো থেংক ইউ থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু এনেকুৱা যদি ভিডিঅ' আগলৈ তোমালোকে পাই থাকিব বিচাৰা কমেণ্ট কৰিবা মই আকৌ বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ ওপৰত ভিডিঅ' লৈ আহিম সো আজি ভিডিঅ'টিত এইখিনিয়ে বাই বাই